মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাৰ পৰিণতি এয়া। নলাৰ গাঁতৰ বাবে আজি সংঘটিত হল এক দুৰ্ঘটনা। দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ হাতশিঙিমাৰী মহাবিদ্যালয়ৰ কাষত থকা নলাত ডাঙৰ গাঁতৰ বাবে আজি সংঘটিত হয় এক দুৰ্ঘটনা। মাটি ভৰ্তি ডাম্পাৰ এখন নলাৰ গাঁতত পৰি সংঘটিত হয় এই পথ দুৰ্ঘটনা। মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ নিৰ্দেশনা দিয়াৰ পিছতো গা লৰা নাই জিলা প্ৰশাসনৰ লগতে লোক নিৰ্মাণ বিভাগৰ। উক্ত গাঁতৰ বাবে ইয়াৰ আগতেও বহু লোকৰ দুৰ্ঘটনা হোৱা পৰিলক্ষিত হৈছে। উল্লেখ্য যে ডাম্পাৰ চালকৰ কোনোমতে প্ৰাণ ৰক্ষা পৰে। 10 মিনিট আগতে মই এইফালে দি গৈ আছোঁ বজাৰত, যাওঁতে চালোঁ যে ডাঙৰ ট্ৰাকখন ডাম্পাৰখন ইয়াতে বাগৰি পৰিছে। আচলতে এই যে ড্ৰেইনবিলাক বনাইছে, ড্ৰেইনৰ কিছু অলপ পাৰ্ট অপেন ৰাখিছে, খোলা ৰাখিছে, সেইটো বন্ধ কৰা নাই। সেইকাৰণে তাতে ট্ৰাকৰ বেক চাইডৰ চকাটো ফচি গৈছে। এক্সিডেণ্টৰ মূল কাৰণটো গাঁত হয়। হয় মূল কাৰণটো এই যে ড্ৰেইনৰ গাঁতটো যিটো খোলা ৰাখিছে এইটো হয়। আচলতে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ CM এইটো নিৰ্দেশ দিছিলে কিছুদিন আগতে যে ড্ৰেইনৰ মেনহোলৰ ওপৰেদি যিবিলাক আছে এইবিলাক ক্ল'জ কৰি দিব লাগে, এইটো অপেনে ৰাখিছে। এইটো আমি যোনবিলাক কণ্ট্ৰেক্টাৰে কাম কৰিছে তেখেতসকলৰে অলপ কিবা ভুলৰ কাৰণে হ'ব পাৰে। এইটো তো মানুহ আঘাত হোৱা নাই, বাট আমি ইয়াৰ জৰিয়তে চৰকাৰক অনুৰোধ কৰিব খুজিছোঁ যাতে ভৱিষ্যতে এই বস্তুবিলাক অলপ ভালকৈ কি কৰে, মেইনটেইন কৰে, আমাৰ যাতে সাধাৰণ ৰাইজৰ ক্ষতি নহয়। আৰু এইটো একচুৱেলি বহুত ৰিস্কি হয়। ইয়াৰ ওচৰতে স্কুল আছে, ষ্টুডেণ্টো আঘাতপ্ৰাপ্ত হ'ব পাৰে। আমাৰ সাধাৰণ ৰাইজে অহা যোৱা কৰে, বাইক আৰোহী অহা যোৱা কৰে, এইটো বহুত ৰিস্কি হয়। যিহেতু এইখন পথেৰে বহুতো মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে যায়। এই কলেজৰ ছাত্ৰ ছাত্ৰীসকলে যায়, এই মূল পথ হয়। প্লাছ এইফালে এটা এই মূল পথ হয়। হয়, এই মূল পথ হয় আমাৰ হাতশিঙিমাৰী বজাৰত। ডাম্পাৰখন ৰাস্তাৰ কাষত ড্ৰেইন দেখা পাইছে, ড্ৰেইনত যোৱাৰ কাৰণটো কি আছে? নহয়, ড্ৰেইনত যোৱাৰ কাৰণ এইটো একচুৱেলি ৰাস্তাটো ইমান ৱাইড নহয়, বহল নহয়, ৰাস্তাটো চাপৰ। সেইকাৰণে আচলতে কি হয়, এইটো ইয়াতে এই যে আমাৰ মোদী ডাঙৰীয়া চৰকাৰৰ যিটো অমৃত সৰোবৰৰ প্ৰজেক্টৰ কাম চলি আছে, ইয়াতে এই কামৰ কাৰণে কি কয় মাটি পেলাব আহিছে এই ডাম্পাৰখনে। কাম কৰি থকা অৱস্থাতে হয়, কাম কৰি থকা অৱস্থাতে তেনেকুৱা। হাতশিঙিমাৰীৰ পৰা আব্দুল আৱাল আহমেদৰ ৰিপৰ্ট, সংবাদ লহৰ।